অসমৰ জনগণৰ যিটো ঐক্যবদ্ধ মত হেতুক আমি বিৰোধী ঐক্য মঞ্চ অসমে আমি প্ৰতিনিধিত্ব কৰিছোঁ। অসমৰ জনগণে কেতিয়াও মনা নাছিল, আজিও মনা নাই। পৰৱৰ্তী দিনসমূহতো অসম বিৰোধী, অসমক অন্যায় কৰা এনেকুৱা ধৰণৰ কোনো সিদ্ধান্ত অসমৰ জনগণে কেতিয়াও মানি ল'ব নোৱাৰে। এই আইনখনত জড়িত হৈ থকা যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতিৰ লক্ষ্য, সকলো কথা উপলব্ধি কৰি এখন ৰিপিল কৰিব লাগে, এখন নাইকিয়া কৰিব লাগে, এইটো আমাৰ দাবী। আৰু যদি এই কথা নুশুনে তেতিয়া অসমৰ জনগণক লৈ আমি ঐক্যবদ্ধভাৱে গণ সংগ্ৰাম কৰাৰ কোনো বিকল্প আমাৰ হাতত নাথাকিব। 16টা আমাৰ ৰাজনৈতিক দলৰ ঐক্য মঞ্চ বা অসমৰ সংগ্ৰামী জনগণৰ হাতত আৰু একো বিকল্প নাথাকিব। এই কথা ৰাষ্ট্ৰপতি ডাঙৰীয়ানীয়ে উপলব্ধি কৰি এই বিষয়টোত হস্তক্ষেপ কৰা দৰকাৰ। আৰু দেশৰ প্ৰধানমন্ত্ৰীকো আমি আমাৰ কথা জনাবৰ কাৰণে আমি ইতিমধ্যে অনুমতি বিচাৰি তেখেতৰ সাক্ষাতৰ এটা অনুমতি আমি বিচাৰিছোঁ। আপোনাৰ লগতে যিসকল নেতাই আন্দোলন কৰিছিলে সেইসকল নেতাই কিন্তু এতিয়া জাপি দিব বিচৰা দলটোৰ লগত একেলগে চামিল হ'ল। গতিকে এইবাৰ সেই আন্দোলনটোলৈ একেধৰণে মানুহখিনি ওলাই আহিব বুলি আপোনালোকে ভাবিছেনে? নাই, নিশ্চয় আহিব। কিন্তু বিশ্বাসত ল'ব পৰা নাই। নেতাইতো বিশ্বাসঘাতকতা কৰাৰ ইতিহাস নতুন নহয়, বিশ্বাসঘাতকতা কৰিয়ে আহিছে। আৰু সেইকাৰণে সেই দলবোৰৰ অৱস্থা তেনেকুৱা, নেতাবোৰৰ অৱস্থাও তেনেকুৱা। তেওঁলোকে পিছফালে থিয় হ'ব লগা হয়, চকী নেপায়। এইবোৰ দেখিছে নহয় আপোনালোকে। তেওঁলোকৰো অৱস্থা একে, দলবোৰৰ অৱস্থা। যি বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে সময়ৰ ইতিহাসত তেওঁলোক কেতিয়াও মানুহে জনতাই ক্ষমা কৰা নাই। সময়ৰ কাঠগড়ত সকলো উঠিব লাগিব, দল উঠিব লাগিব, নেতাও উঠিব লাগিব। সততা আৰু জনগণৰ আৱেগ অনুভূতিৰ প্ৰতি যিসকলে কুঠাৰাঘাত কৰিছে, বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে, ইয়াৰ বিচাৰ জনতাই কৰিব, সময়ে কৰিব।